আৰু আহি পালো আমি বহলপুৰ এইখিনি বহলপুৰ মানে বহলপুৰ বুলি কয় নেকি যদি ভুল হোৱা নাই আৰু এইটো চক যে আছে চকৰ পৰা এনেকে গ'লে পাব কোকৰাঝাৰ এনেকে চিধাই গ'লে পাব গুৱাহাটী বাকী ভাগৰ লাগছে না লগা নাই লাগছে কোনো কথা নাই ধুনীয়াকৈ আহিছোঁ আমি অলপমান জিৰণি লৈছোঁ আৰু চাহ তাহ খাং ৰ'ব অলপমান আহি পেলাই আৰু নাও আজিকালি পানী নহয় ৰাস্তাটো দেখা পোৱা যায় মানে ক'ৰবাত নিচে আৰু ট্ৰাকত উঠাই আমাৰ আচলতে কি হ'ল এতিয়া মানে লোকেশ্যন চাই আছোঁ কাৰণ চবেই মানে প্লেনিং কৰি আহে ঘৰৰ পৰা আমাৰ কোনো প্লেনিং নাই আহিছোঁ এই হ'ল সৎসংগ কেন্দ্ৰ বহলপুৰ আৰু ইয়াতে চাই আছোঁ ক'ত যাওঁ আমি একদম ডিছকাশ্যন কৰি আছোঁ পুৰা একদম বিজি আৰু এই মিটিংখন শেষ হোৱাৰ পিছত এটা ঠাই থিৰাং কৰিলোঁ আৰু গৈ আছোঁ ৱাটাৰফল চাবলৈ আৰু কি জানানে এই যে ট্ৰেভেল কৰিলে মানে সৰু ডাঙৰ কিছুমান টাউন দেখা পায় নহয় তো ইমান ভাল লাগে নহয় নতুন নতুন ঠাই ঘূৰি বহুত ভাল লাগে আৰু আমি আহি কেনেকুৱা ৰাস্তাৰে আহিছোঁ অলপমান ফিল লওকচোন সেই তলেদি মানে ৰেল যায় আৰু ওপৰেৰে আমি যাব লাগিব কি ধুনীয়া ঠাইখিনি আৰু আমি আহি ৰাস্তা কানা লাগিল আৰু ৰাস্তা কানা লাগিলে কি হ'ব মানে গুগল মেপে ধোকা দি দিয়ে নহয় তো সেইকাৰণে আহি আছোঁ আৰু এনেকৈ যাব লাগিব কিছু দূৰ আৰু চাওকচোন জংঘল মাজেদি আহি আছোঁ আৰু দাদাখন আহি আছে কি ধুনীয়াকৈ যাব লাগিব এতিয়া এটা কথা ভাবকচোন আপুনি মানে এনেকৈ গৈ আছে হা হঠাৎ এটা বাঘ ওলাই গ'ল মাজত কেনেকুৱা লাগিব আৰু এইযোৰ ৰাস্তাটো হয় নে নহয় নাজানো আৰু গৈহে আছোঁ কিন্তু পোৱাই নাই ধুনীয়াকৈ এখন দলং পাই গ'লোঁ আৰু চৰি আছে তলত কি ধুনীয়াকৈ সাঁতুৰি আছে কোনো কথা নাই এইফালে জাকৈৰে মাছ মাৰি আছে ধুনীয়া পৰিৱেশ আৰু ইয়াতে টিকেট কাটি ধুনীয়াকৈ বাইক চাইক থৈ হেলমেট থৈ ধুনীয়াকৈ আগবাঢ়ি আছোঁ আৰু টিকেটখনত মানে 50 টকা লৈছে আৰু এখন বাইকত আৰু এনেদৰে যিহেতু যাই আছোঁ কি ধুনীয়া পৰিৱেশ তো আহি পালোঁ ঠাইখিনিলৈ আৰু ইফালে এটা মানে শিৱ মন্দিৰ আছে শিৱ মন্দিৰক ধুনীয়াকৈ সেৱা কৰি আহিলে আমি এতিয়া উঠিব লাগিব ওপৰলৈ আৰু ঠাইখিনিলৈ যদিও আহি পালোঁ মানে ইয়াতে যিখিনি মানে মেইন ঠাই যিখিনি মানে গা চা ধুই আৰু তো ওপৰত যাব লাগিব কিন্তু ওপৰলৈ যোৱাৰ আগতে ইয়াতে অলপমান বহি ল'লোঁ এতিয়া আছে ভাইটিসকলে এতিয়া জঁপিয়াব ৰেডি 1 2 3 এই আৰু ভাল লাগে আৰু পৰিৱেশটো একদম ঠাণ্ডা লাগিছে পুৰা একদম প্ৰকৃতিৰ মাজত আৰু বন্ধুজনক মানে চিনাকি কৰি দিওঁ ৰ'ব মানে চিনাকি যেন লাগিছে আৰু এতিয়া যে আহিলোঁ মানে বন্ধুক লগ পালোঁ কেনে খবৰ ভালে একদম ভাল তো ইয়াক মানে অহা বছৰ যেতিয়া আহিছিলোঁ মানে তেতিয়া লগ পাইছিলোঁ আৰু আজি লগ পালোঁ মানে কোনো কণ্টেক্ট নাই কোনো সেয়ে নাই মেছেজ নাই একো নাই আৰু আজি হঠাৎ লগ পালোঁ মানে ভাগ্য আছিল কাৰ লগত আহিছা এই আমাৰ লগৰী কেইজন আছে আচ্ছা 2-3জনকে আহিছোঁ ধুনীয়া মজা আৰু মানে গৰম বেছি হৈছে না আৰু পানী কমিলে নেকি না বেছি আছিল কমিছে বহুত মানে আগতকৈ বহুত কমিছে এতিয়া আৰু দুদিন ধৰি পানী পৰা নাই যে কমিব আৰু বৰষুণ পৰিছিল যে তেতিয়া মানে বৰষুণ পৰিলে মানে অল্প বাঢ়ে তেতিয়া ভাল লাগে আৰু এতিয়া অল্প কম হৈ আছে বাকী ভাল নাই একদম ভালে ধুনীয়া তো প্ৰায় ভালেখিনি আহিলোঁ ওপৰলৈ আৰু দেখিছেনে কিমান বিশাল মানে ওপৰলৈ উঠি আছোঁ বহুত ওপৰলৈ যাব লগা আছে কিন্তু এটা কথা বহুত ভাগৰ লাগিছে কাৰণ ৰাতিপুৱা একো খোৱাই অহা নাছিলোঁ চাহ খাই আহিছিলোঁ একাপ আৰু বাকী একো খোৱা নাই আৰু সেইকাৰণে উঠিবলৈ বহুত ভাগৰ লাগি আছে এনেকৈ ওপৰলৈ যাব লাগিব কিন্তু ভাল ভিউবোৰ মানে ওপৰতে থাকে আৰু বহুত লগ পালোঁ মানে বন্ধু বান্ধৱী কিছুমান লগ পালোঁ ইয়াৰে আৰু সেইকাৰণে বেছি ভাল লাগিছে আৰু অলপমান মুখ চুখ ধুই ল'লোঁ বেগ আছে ইয়াতে জোতা আছে ইফালে এতিয়া ধুনীয়াকৈ যাই আছোঁ ওপৰলৈ আৰু ইফালে ড্ৰেছ চেঞ্জ হৈ গ'ল আমাৰ সকলোৰে আৰু ইফালে মানে পেণ্টখন পিন্ধি লৈছোঁ আৰু জিন্স পেণ্ট পিন্ধি আহিছিলোঁ যে গৰম লাগে আজি গৰম ধৰিছে আৰু ইয়াতে আহি ইমান ঠাণ্ডা লাগিছে বুজাব পৰা নাই আৰু একোটো খোৱাই নাই তথাপিও কোনো কাৰণ নাই ওপৰলৈ যাই আছোঁ ওপৰত বোলে বিৰাট এটা ভিউ আছে মানে বিৰাট বোলে পানী পৰি থাকে তালৈকে যাম অলপমান শান্তি লাগিছে ইয়াত বহি বাকী আহি মধ্যভাগত পালোঁ আৰু ওপৰলৈ যিহেতু যাই আছোঁ লাহে আৰু ইফালে দেখিছেনে একদম দ পানী আৰু সকলোতকৈ ডাঙৰ কথা ইয়াতে মানে বন্ধু কেইজনক লগ পালোঁ মানে বন্ধু আজি লগে পাই আছোঁ ইফালে ভাই কেনে খবৰ ভাল ক'ৰ পৰা আহিছা মই বিলেচিবাৰ পৰা আহিছোঁ ধুনীয়া আৰু ইফালে আছে একজন ভাই কেনে খবৰ বহুত ভাল আৰু এনেকৈ আহি প্ৰায় বহুত ভিতৰলৈ সোমালোঁ কিন্তু ক'ত বা আছে ওপৰলৈ কিন্তু ওপৰলৈ যাব ইমান নোৱাৰি কাৰণ মানুহো নাই আৰু এনেকৈ মানে সিমান নালাগে দিয়ক মানে ভয় লাগে দিয়ক আৰু যিখিনি পানী আহি আছে এইখিনিতে মানে সকলোৱে গা চা ধুই আছে তলত এতিয়া তললৈ যাওঁ বাকী চাই থাকিব আৰু অলপ ফিলটো লওক মোৰ লগত ইয়াতে মাছো আছে বহুত মাছ আছে ইফালে আছে ভিনি কেনে আৰু ইফালে আছে ৰাধি কেনে বঢ়িয়া আৰু অহাবাৰ বহুত পানী আছিল এতিয়া সিমান পানী নাই তথাপিও কি ফটো মাৰিব লাগে মাৰি আছো আৰু ইফালে ভাইসকলক লগ পালোঁ হেল্ল' ক'ৰ পৰা আহিছা নলবাৰীৰ পৰা ধুনীয়াকৈ কেনে লাগিছে পানীটো কেনে ভাল তো এয়াই আৰু বন্ধু বান্ধৱী বহুত লগ পাই আছোঁ আৰু ভাল লাগে এনেকৈ চাৰিওফালে চাৰিটা কৰি থাকোঁতে দেখা পালোঁ ভাইটিয়ে মানে মাছ ধৰি আছে এনেকৈও মাছ ধৰে কোনোবাই গেঞ্জিত ৰ'ব ধৰিব পাৰে নে নোৱাৰে চাই আছোঁ এইবিলাক হ'ল মাছ ধৰা নিঞ্জা টেকনিক বোলে আৰু ইফালে এনেই মানে খেলি আছোঁ মানে পানী বালিৰ লগত কি ঠাণ্ডা পানী আৰু ইফালে পানীবোৰ চাওকচোন একদম ফেন উঠি আছে ইয়াতে গান উঠোঁ দিয়ক বেলেগত ধুম এনেদৰে আহি আছোঁ আৰু গাত কিছুমান পাত লাগিল আৰু চৰত নহয় চৰত এই যে আপুনি চন্তা বুলি কয় সেই নহয় কিন্তু কি পাত লাগিছে নাজানো কিন্তু একদম খচখচাই আছে
মানে পুৰা একদম ধৰি আছে মানে ছালখনত। তো এনেদৰে যিহেতু যাই আছোঁ বগাই আছোঁ, তো ধৰি ধৰি যাব লাগে, বহুত ৰিক্সি হয়। কাৰণ এইবিলাকত যদি আপোনালোকে আহে সৰু ল'ৰা ছোৱালীক অলপমান সাৱধানভাৱে আনিব আৰু ভালকৈ চাব আৰু, কাৰণ বহুত পিছল পাথৰবিলাক শিলবিলাক। আৰু এই আৰু যেনেকৈ তেনেকৈ যাব লাগে, যি টি বস্তু পাব পাৰে। সাপকহে ভয় লাগে মোৰ বেছিকৈ মানে সাপক বেছি ভয় লাগে। এই বেলেগ ভয় নালাগে বা সিংহক ভয় নালাগে, কিন্তু সাপক বেছি ভয় লাগে। চাওকচোন কেনে জংঘল, ভগৱান। আৰু চাওক এতিয়া ইয়াৰ পৰা তালৈকে জঁপিয়াব লাগিব। ঐ ভগৱান, কৃষ্ণ। আৰু অলপ প্ৰকৃতিৰ শব্দ শুনক, শান্তি লাগি যাব। আৰু মই যিবিলাক ঠাইত যাই থাকোঁ নহয়, কিছুমানে কয় যে ইয়াতে লোকেশ্যনটো কিয় নিদিয়া বা লোকেশ্যন কেনেকৈ যাব লাগে এইবিলাক ক'ব ধৰে, কিন্তু তেনেকুৱা নহয়। আচলতে গুগল মেপত মাৰি দিলে আহি যায়। আৰু অলপমান বহিছোঁ ইয়াতে, এই হয় শান্তি। প্ৰায় ওপৰৰ পৰা নামি আহিলোঁ, আৰু ক'ৰ পৰা পানী আহি আছে, ক'ত যাই আছে পানীটো আপোনালোকে শুনি আছেনে শব্দ? আৰু যিহেতু ৰ'দ দিছে সেইকাৰণে বেছি ভাল লাগিছে। আৰু ইয়াতে এডাল বম ডাঙৰ গছ দেখিছেনে এইডাল? তো এইডালৰ ওপৰত উঠিম আৰু ভিনিয়তে আছে ওপৰলৈ, তো তাৰে পৰা নজৰাটো দেখাই আছোঁ পৰিৱেশটো। তো এতিয়া ওপৰৰ পৰিৱেশটো অলপ দেখাই আছোঁ ওপৰৰ পৰা। এতিয়া ড্ৰোন শ্বট চাই লওক। আৰু ৱাটাৰফলটো ওপৰৰ পৰা বৈ আহিছে আৰু এনেকেদৰে লাহে 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 তললৈ গৈছে। তো প্ৰায় আমি আহি তল পালোঁ, আৰু ওপৰত ইমান যিহেতু ভাল ঠাই নাই, মানে আমি গা ধুবলৈ আৰু তলত এটা আছে ভাল ঠাই ৰ'ব। তো তললৈ যাওঁ। এইবোৰ মানে যেতিয়া পানী হয় নহয় এইবিলাক পূৰা ভৰি যায়, কিন্তু এইবাৰ যিহেতু পানী সিমান নাই, সেয়ে আৰু। তো ওলাই দিলোঁ ইয়াৰ পৰা। আৰু যিহেতু ইমান মানুহ হৈছে নহয়, আজি ৰবিবাৰ যে সেইকাৰণে বহুত মানুহ হৈছে। আৰু এইবাৰ ছেকেণ্ড টাইম হ'ব, যিহেতু আগত একবাৰ আহিছিলোঁ। আৰু ইয়াৰ পৰাই যিহেতু ৱাটাৰফলৰ ছিৰিজটো আৰম্ভ কৰিছিলোঁ আগৰ বছৰ, তো এইবাৰ ছেকেণ্ড হ'ল। আৰু দ্বিতীয়বাৰৰ বাবে যিহেতু আহিলোঁ, ভাল লাগিল, বহুত ভাল লাগিল। তো এয়া আছিল ভিডিঅ'টো। আপোনালোকে চাই যদি ভাল পায় তেনেহ'লে ৱাটাৰফলৰ ছিৰিজটো গোটেইখিনি চাব। তো মোৰ চেনেলত গৈ ৱাটাৰফলৰ ছিৰিজ যিটো প্লেলিষ্ট আছে, প্লেলিষ্টত গৈ আপোনালোকে গোটেইখিনি চাব পাৰিব। এয়া আছিল ভিডিঅ'টো। তো পুনৰ এটা ভিডিঅ' এতিয়া লগ পোৱাৰ আশাৰে আজিলৈ দিছোঁ। বাই।